তো এটা অঙ্ক এটা চাই লোৱা যে 1 সাইকেল কমপ্লিটেড ইন 20 মিলিসেকেন্ড দেন হোয়াট ইজ দ্য ফ্রিকুয়েন্সি। এটা সাইকেল কমপ্লিট হ'ব লগা হ'লে আমাৰ যদি 20 মিলিসেকেন্ড সময় লাগে তেতিয়াহ'লে আমাৰ হেতুৰ ফ্রিকুয়েন্সি কিমান হেতু ওলাব লগা হ'লে কি কৰিব লাগিব যে 20 মিলিসেকেন্ডত এটা সাইকেল কমপ্লিট হয় এতিয়া আমাৰ 1 মিলিসেকেন্ডত কিমানটা সাইকেল হ'ব 1/20 সাইকেল ওকে। এটা মানে 1000 এই কারণে লিখিছো কারণ 1 সেকেন্ডত তোমার 1000 মিলিসেকেন্ড থাকে ওকে। 1 সেকেন্ডত তোমাৰ কিমান থাকিব 1000 মিলিসেকেন্ড থাকিব ওকে ঠিক আছে। তো আমাৰ কি কৰিব লাগিব 1000 মিলিসেকেন্ডতে ওলাব লাগিব কাৰণ ফ্রিকুয়েন্সি কেনেকৈ ওলায় ফ্রিকুয়েন্সি তোমাৰ 1 সেকেন্ডতে ওলায় 1 সেকেন্ডত যিমানটা সাইকেল হ'ব হেতুকে তোমাৰ ফ্রিকুয়েন্সি বুলি কয় ওকে সিম্পল কথা। সেইকাৰণে 1 সেকেন্ডত আমাৰ কিমান মিলিসেকেন্ড থাকে 1000 মিলিসেকেন্ড ইকুয়াল টু 1/20 ইনটু 1000 ইকুয়াল টু 50 হার্টজ। এটা আমাৰ আছিল কি তোমাৰ ফ্রিকুয়েন্সি কেনেকৈ ওলাব লাগে বা ফ্রিকুয়েন্সি কি হিচাপে ওলাব লাগে ঠিক আছে। এটা এটা সূত্ৰ মই সিম্পল সূত্ৰ এটা আমাৰ কুৱেশ্যনত তোমাৰ বেলেগ দিব পাৰে 20 জায়গাতে এটা 15 দি দিব পাৰে তো 15 এটা লিখি ল'ব লাগিব 15 লিখিব লাগিব এনেকৈ তাৰমানে জাষ্ট সূত্ৰ এটি মেইন নিয়ম এটি এনে কৰি দিলে হ'ল ওকে। তো এইটো আছিল আমাৰ ফ্রিকুয়েন্সি ৰিলেটেড অলপ কথা। যদি ফ্রিকুয়েন্সি ৰিলেটেড কথাখিনি বুজিব পাৰিছা তেতিয়াহ'লে আমাৰ আৰু এটা বস্তু জানিব লাগিব কি যে তোমাৰ আমাৰ ইলেক্ট্ৰিকেল ডিগ্ৰী আমাৰ কিমান থাকে ঠিক আছে। আমাৰ ইলেক্ট্ৰিকেল ডিগ্ৰী হ'ল তোমাৰ 360 ডিগ্ৰী মই সেইখিনি কথা ক'ম এতিয়া। তোমাৰ 360 ডিগ্ৰী কি বস্তু তাৰ আগতে তুমি এটা বস্তু জানি ল'ব লাগিব যে ইন ফেজ বা আউট অফ ফেজ বুলিলে কি হয়। এতিয়া যেহেতু আমি সাইকেলৰ কথা আলোচনা কৰি আছোঁ তো মই এইটো লিখি দিছোঁ সাইকেলৰ কথা যদি আলোচনা কৰি আছোঁ 3 নম্বৰ হ'ব এইটো চাগে। তো এতিয়া আমি জানিম যে তোমাৰ ইন ফেজ বা আউট অফ ফেজ বুলিলে কি কয় ঠিক আছে। তো তাৰ আগতে তুমি এটা বস্তু জানি ল'ব লাগিব মই দুটা ডায়গ্ৰাম আঁকি আছোঁ ৰ'বা চাই লোৱা 1 মিনিট। মই ইয়াতে একটা ডায়গ্ৰাম আঁকিছোঁ এইটো আৰু 1 মিনিট ৰ'বা এটাকে আছে। তো এইটো এটা সাইকেল আৰু কি হয় এইটো দুটা সাইকেল আঁকিছোঁ মই ঠিক আছে। এটা কথা মনত ৰাখিবা আমাৰ যিবিলাক ফ্রিকুয়েন্সি থাকে বা সাইকেল থাকে ইয়াতে আমাৰ ভোল্টেজ আৰু কারেন্টৰ দুটা ফ্রিকুয়েন্সি থাকে কিন্তু আমাৰ এটা সাইকেলত আমাৰ ভোল্টেজ এইটো যদি মই ভোল্টেজ লিখি দিওঁ তেতিয়াহ'লে এইটো মই কি লিখিম এইটোক মই লিখিম কারেন্ট কথাটো তাৰমানে ইয়াতে মোৰ কারেন্ট আই মানে কারেন্ট। তো ভোল্টেজ আৰু কারেন্ট দুটাৰে ফ্রিকুয়েন্সি থাকে কিন্তু এটা কথা মনত ৰাখিবা মই এনেকৈ এইকাৰণে আঁকিছোঁ যাতে ধৰিব পাৰা। মই নেক্সট আৰু এটা ডায়গ্ৰাম আঁকিম এইটোত চাই লোৱা কি হৈ আছে এইটো এটা প্লাস অলপ মই গ্যাপ দিছোঁ যাতে তোমালোকে ধৰিব পাৰা বস্তুখিনি সেইকাৰণে মই অলপ গ্যাপ দিছোঁ। বাকী ইয়াতে দুটাই সমান আছে ভোল্টেজৰ ফ্রিকুয়েন্সি ধৰা ইয়াতে তোমাৰ কারেন্টৰ ফ্রিকুয়েন্সি আৰু তোমাৰ ভোল্টেজৰ ফ্রিকুয়েন্সি সমান আছে। এইটো ডায়গ্ৰামত কিন্তু তোমাৰ সমান নাই ইয়াতে এটা গ্যাপ আছে এইখিনি গ্যাপ আছে কিন্তু ইয়াতে কোনো ধৰণৰ গ্যাপ নাই এইটো একদম মিলি গৈছে এইটো চোৱা এইটো এটা পইণ্টত মিলি গৈছে ইয়াতে তোমাৰ গ্যাপ আছে এইখিনিৰ মাজত এটা গ্যাপ আছে ধৰিব পাৰিছা না নাই। এই দুটা মই কিয় আঁকিছোঁ চাই লোৱা। তো তোমালোকে নিশ্চয় গম পোৱা যে আমাৰ ইলেক্ট্ৰিকেল যিবিলাক এচি সার্কিটের যিবিলাক লোড থাকে ইলেক্ট্রিকেল লোড 3 ধৰণৰ থাকে কি থাকে রেজিস্টিভ লোড মানে না কথাটো ইন্ডাকটিভ লোড আৰু তোমাৰ কি থাকে তোমাৰ কেপাচিটিভ লোড ঠিক আছে। এতিয়া নিশ্চয় এইবিলাকৰ বিষয়ে আগৰ ভিডিঅ' কেইটাত গম পাইছা। তো মই জাষ্ট মেইন টপিকখিনি কৈ দিছোঁ কি হিচাপে এইবিলাক হৈ আছে দুটা বস্তু কেনেকৈ হৈ আছে। তো তুমি চাব লাগিব যে আমাৰ যিকোনো আমাৰ ইলেক্ট্রিক্যাল সার্কিটত যদি পিওর রেজিস্টিভ সার্কিট থাকে যদি আমার পিওর রেজিস্টিভ সার্কিট থাকে পিওর রেজিস্টিভ সার্কিট ইন পিওর রেজিস্টিভ সার্কিট voltage and current frequency ভোল্টেজ আৰু কারেন্টৰ ফ্রিকুয়েন্সি তোমাৰ থাকে কি ইন ফেজত থাকে ইন ফেজ এতিয়া ইন ফেজ শব্দৰ মিনিংটো কি ইন ফেজ যে কৈ আছে ইন ফেজ মানে কি তুমি চাব পাৰা যদি এইটো বস্তু চাব পাৰা এইটো হ'ল মোৰ কি পিওর রেজিস্টিভ সার্কিট ঠিক আছে। এইটো হ'ল মোৰ তোমাৰ পিওর রেজিস্টিভ সার্কিট থাকিলে কি হয় ভোল্টেজ আৰু কারেন্টৰ যিটো ফ্রিকুয়েন্সি থাকে দুটাই সমানে স্টার্ট হয় সমানে পিক ভ্যালু পায় সমানে তোমাৰ কি হয় জিরো হয়।
চাবা লক্ষ্য কৰিবা সমান সমানতে তোমাৰ 0 পৰা ষ্টাৰ্ট হৈছে, আকৌ পিক পাইছে সমানতে, আকৌ 0 হৈছে, আকৌ নিগেটিভতে সমানতে গৈছে, আকৌ তোমাৰ কি হৈছে পিক 0 পাইছে। তাৰ মানে কি এক ইনফেজ থকা বুলি কয়, ইনফেজত থকা বুলি কয় এইটো, ঠিক আছে। যদি পিওর রেজিস্টিভ সার্কিট হয় তাহলে আমার কি থাকিব ইনফেজত থাকিব। এই কথাটা মনত রাখিবা দে, এইখিনি বহুত জরুরি হ'ব। নেক্সট কথাখিনি বুজিব লগা হ'লে এইখিনি জানিব লাগিব। ইনফেজত থাকিলে বস্তুটো কি হয়, ওকে। এতিয়া আউটাৰ ফেজত থাকিলে কি হয়, আউট অফ ফেজ। আউট অফ ফেজ মানে কি দুটাৰ মাজত তোমাৰ ডিফাৰেঞ্চ থাকিব, গেপ থাকিব। এইটো কিহৰ কাৰণে হ'ব মই কৈ আছোঁ। ইনডাকটিভ লোড এই বস্তুটো এই শব্দকেইটা তোমাৰ জানিব লাগিব আৰু পূৰা মনত ৰাখিব লাগিব, তেতিয়া নেক্সট ভিডিঅ'খিনি বুজি পাবা। তো আউট অফ ফেজ কেতিয়া হ'ব, যদি আমাৰ ইনডাকটিভ লোড হয়। ইনডাকটিভ লোড এতিয়া কি বস্তু অলৰেডি গম পোৱা, যিবিলাকত তোমাৰ তাৰমানে মেগনেটিক ফিল্ড হয়, মেগনেটিক ফিল্ড জেনেৰেট হয়, যিবিলাক বস্তু চলে, তেনেকুৱা হ'ল তোমাৰ ইনডাকটিভ লোড। যেনেকৈ মটৰ হৈ গ'ল, ট্ৰান্সফৰ্মাৰ হৈ গ'ল, এনেকুৱা যিবিলাক বস্তু ইলেক্ট্ৰনিক কিছুমান চাৰ্কিট যিবিলাকত আমাৰ কি হয় ইণ্ডাক্টৰ ইউজ কৰা হয়। তো ইনডাকটিভ যি বস্তু হয় সেইটোৰ কাৰণে তোমাৰ আউট অফ ফেজ বুলি কয়। তো যদি ইনডাকটিভ লোড বা সেই লোড বুজি পোৱা নাই তেতিয়াহ'লে আগৰ ভিডিঅ'কেইটা চাই ল'ব পাৰা। তো মই এইটো কৈ দিছোঁ তোমাক যে দুটা বস্তু তুমি জানিব লাগিব, যে আউট অফ ফেজ আৰু ইন ফেজ এই দুটাৰ মিনিং মানে কি। আউট অফ ফেজ মানে কি, ইন ফেজ মানে কি। ইন ফেজ মানে তোমাৰ ভল্টেজ আৰু কাৰেণ্টৰ ফ্ৰিকুৱেঞ্চি সমান সমানে যাব। আউট অফ ফেজ মানে কি ভল্টেজ আৰু কাৰেণ্টৰ ফ্ৰিকুৱেঞ্চিৰ মাজত এটা গেপ থাকিব, বা এইটোক তোমাক কি বুলি ক'ব, তোমাৰ ফেজ এংগল বুলি ক'ব, বা ফেজ ডিফাৰেঞ্চ বুলি ক'ব। বুজি পাইছা, তুমি কি ক'ব পাৰা, ফেজ এংগল বুলি ক'ব পাৰা, ফেজ এংগেল বা তোমাৰ ফেজ ডিফাৰেঞ্চ বুলি ক'ব পাৰা, ফেজ এংগেল বুলি ক'ব পাৰা বা ফেজ ডিফাৰেঞ্চ বুলি কয়। নেক্সট যেতিয়া আমি কম ফেজ এংগেল ফেজ ডিফাৰেঞ্চ তেতিয়া নিশ্চয় ধৰিব পাৰিবা আচলতে কোনটো কথা কৈ আছোঁ, অ'কে। তো ফ্ৰিকুৱেঞ্চি ইনফেজ কি, আউট অফ ফেজ কি, ইনফেজ কিয় হয়, আউট অফ ফেজ কিয় হয়, অ'কে। তো এইখিনি যদি ধৰিব পাৰিছা, এতিয়া আমাৰ আৰু এটা মেইন কথা আছে। এই যে মাজত যে গেপ হ'ল, এই যে গেপটো যে হ'ল, গেপটো তোমাৰ কিহৰ ওপৰত ডিপেণ্ড কৰিব, গেপটো বেছি হ'ব, গেপটো কম হ'ব, বা কি হ'ব, এই বস্তুটো কিহৰ ওপৰত ডিপেণ্ড কৰিব, অ'কে। তো মই তোমাক কৈ দিছোঁ চাবা, আমাৰ যিমান বেছি ইণ্ডাকশ্যন হ'ব সিমান ইয়াৰ মাজত গেপটো বাঢ়ি যাব। এটা কথা মনত ৰাখিবা, যদি মানে এনেকৈ মই যদি এইটো লিখোঁ যে increasing the induction is equal to increasing the phase angle বা phase difference এইখিনি কথা মনত ৰাখিব লাগিব। নেক্সট আমাৰ লাগিব এইখিনি কথা তাৰমানে হা। তো ইনক্ৰিজিং দ্য ফেজ ডিফাৰেঞ্চ, এইটো একদম চিম্পল কথা বুজি লৈছা। যদি আমাৰ ইণ্ডাকশ্যনটো বাঢ়ি যায়, যদি আমাৰ ইণ্ডাকটিভ বা ইণ্ডাকশ্যন যিটো থাকে মানে চাৰ্কিট এটাত বা লোডত, যিমান আমাৰ ইণ্ডাকশ্যন বাঢ়ি যাব সিমান আমাৰ ফেজৰ ডিফাৰেঞ্চো বাঢ়ি যাব, অ'কে। এইখিনি যদি বুজি পাইছা তেতিয়াহ'লে তোমাৰ ইন ফেজ আউট অফ ফেজ হৈ গ'ল। এতিয়া আমাৰ আৰু এটা কথা জানিব লাগিব যে এই মানে এটা আমাৰ থিয়ৰিটিকেলি আমি বুজি পাইছোঁ। এতিয়া আমাৰ অংক কৰি যদি মিলাব লাগে, কিবা এটা বস্তু যদি অংক কৰি হিচাপ কৰি বাহিৰ কৰিব লাগে, তেতিয়াহ'লে আমাৰ কি কৰিব লাগে, এটা তোমাৰ ইলেক্ট্ৰিকেল ডিগ্ৰী আমাৰ বনাই দিছে ইঞ্জিনিয়াৰকেইটাই। আমাক কি কৰিছে, এটা ইলেক্ট্ৰিকেল ডিগ্ৰী আমাৰ ডিফাইন কৰি দিছে, যে এটা আমি এতিয়া আলোচনা কৰিম। তোমাৰ ইলেক্ট্ৰিকেল ডিগ্ৰী স্পেলিং মিষ্টেক হ'ব পাৰে, তুমি চাই ল'বা। তো ইলেক্ট্ৰিকেল ডিগ্ৰী, তো আমাৰ ইলেক্ট্ৰিকেল ডিগ্ৰী কিমান থাকে, 360 ডিগ্ৰী। পৰীক্ষাত আহিব পাৰে যে আমাৰ ইলেক্ট্ৰিকেল ডিগ্ৰী কিমান থাকে। ইলেক্ট্ৰিকেল ডিগ্ৰী আমাৰ থাকে তোমাৰ 360 ডিগ্ৰী থাকে, অ'কে। তো এই 360 ডিগ্ৰী আৰু এই ফ্ৰিকুৱেঞ্চিৰ লগত কি ৰিলেশ্যন আছে, মই সেইখিনি কথা তোমালোকক বুজাব চেষ্টা কৰি আছোঁ। তো চাই ল'বা একবাৰ হা। মই কি কৰিম, মই ইয়াতে এটা ডায়েগ্ৰাম আঁকিম, চাইন ৱেভ। আৰু এইবিলাক মই কি আঁকি আছোঁ, চাইন ৱেভ আঁকি আছোঁ কিন্তু হা। সাইনচইডেল ৱেভ বুলি কয়, সাইনচইডেল ৱেভ ফৰ্ম বুলি কয় এইবিলাকক, ঠিক আছে। তো এইটো মোৰ আছে 0, আকৌ ইয়াতে মোৰ 0 আহি গ'ল, ইয়াতে এটা 0 হ'ব, এইটো তোমাৰ পিক হ'ব, এইটো তোমাৰ পিক হ'ব, অ'কে। এইটোতো চিম্পল গম পাইছা। এইটো মই কি আঁকিছোঁ, এটা মই চাইকেল আঁকিছোঁ না কথাটো। আৰু কি হ'ল,
এই চাইকেল কমপ্লিট হ'ব লগা হ'লে এটা টাইম লাগে, এইটো নিশ্চয় জানিছা। এটা চাইকেল কমপ্লিট হ'ব লগা হ'লে নিশ্চয় এটা কিবা এটা টাইম লাগিব। সেই টাইমক কি বুলি কয়? পিৰিয়ড বুলি কয়। মই অলপ আগত জাষ্ট কৈছোঁ ভিডিঅ'টোত পিৰিয়ড বুলি কয়। তো এটা চাইকেল কমপ্লিট হ'বলৈ হ'লে আমাৰ ইণ্ডিয়াৰ ফ্ৰিকুৱেঞ্চিৰ কথা আলোচনা কৰিছোঁ, যে বেলেগ কথা চব পাহৰি যাওঁ, আমাৰ ইণ্ডিয়াৰ কথা কৈ আছোঁ। আমাৰ ইণ্ডিয়ান ফ্ৰিকুৱেঞ্চি কিমান থাকে? 50 হাৰ্জ। তাৰমানে কি 1 ছেকেণ্ডত 50 বাৰ ফ্ৰিকুৱেঞ্চি আপ ডাউন কৰিব, হয় নহয় কথাটো? তো তেতিয়াহ'লে 50টা চাইকেল হ'ব লাগিব 1 ছেকেণ্ডত। তো এটা চাইকেলত এটা চাইকেলত আমাৰ কিমান টাইম লাগিব? তুমি চোৱা, অংক কৰি চাইছা। যদি এটা চাইকেলত আমাৰ 20 মিলি ছেকেণ্ড থাকে, হয় নহয়, তেতিয়া আমাৰ 50 হাৰ্জ ফ্ৰিকুৱেঞ্চি হয়। তাৰমানে এতিয়া আমি কি বুজি পাইছোঁ? যে ইয়াতে আমাৰ কি হ'ল, এটা চাইকেল কমপ্লিট হ'ব লগা হ'লে আমাৰ 20 মিলি ছেকেণ্ড টাইম লাগিছে। 20 মিলি ছেকেণ্ড টাইম লাগিছে, হয় নহয় কথাটো? এই যে এটা চাইকেল কমপ্লিট হৈছে নহয়, এটা যে তোমাৰ 20 মিলি ছেকেণ্ড টাইম লাগিছে, এইটোকে তোমাৰ আমি কি কৰিম? 360 ডিগ্ৰী ভগাই ল'ম। এইটোকে আমি 360 ডিগ্ৰী বুলি ক'ম, ঠিক আছে? এতিয়া তুমি যদি ইয়াৰ হাফ আৰু ইয়াৰ হাফ যদি কেলকুলেশ্যন কৰা, তুমি যদি ইয়াৰ হাফ আৰু ইয়াৰ হাফ যদি এনেকৈ লোৱা, তুমি এটা কি হ'ব? বৃত্ত পাই যাবা। এটা বৃত্তৰ ডিগ্ৰী কিমান থাকে? 360 ডিগ্ৰী। 360 ডিগ্ৰী এইটো জাষ্ট আমি কি হয় মানে ইমাজিন কৰি ল'ব লাগিব। এতিয়া আমি কোনো ডাইৰেক্ট যেনেকৈ কোনমান যন্ত্ৰদি জুখি যে ডিগ্ৰী ওলাই ল'ম, সেইটো নহ'ব। কিন্তু এইটো জাষ্ট আমি কি থিয়ৰিটিকেলি খালি জানিবহে লাগিব যে 360 ডিগ্ৰী মানে কি। অ'কে, তো ভালকৈ আমাৰ ইলেক্ট্ৰিকেল ডিগ্ৰী কিমান থাকে? 360 ডিগ্ৰী থাকে। এতিয়া ইয়াৰ ওপৰত আমি অলপ ডিপলি ডিছকাশ্যন কৰিম 360 ডিগ্ৰীৰ লগত কেনেকৈ ইয়াৰ ৰিলেশ্যন থাকে।